চান্স পালে গম পাম কি হয় দুর্গম এলাকাত অবস্থিতি হোৱা বাবে বিদ্যালয়খনলৈ নাহে শিক্ষক তথা ছাত্ৰ ছাত্ৰী নিউজ টাইম অসমৰ সাংবাদিকে এই বিদ্যালয়খনত উপস্থিত হৈ অনুসন্ধান কৰা পোহৰলৈ আহে শিক্ষা ব্যৱস্থাৰ কেতবোৰ ভয়ংকৰ তথ্য বিদ্যালয়খনলৈ 3 বছৰ অহা নাই শিক্ষক 2 বছৰে বিদ্যালয়খনত অনুষ্ঠিত হোৱা নাই পৰীক্ষা এতিয়া নতুন 10-12 দিন হ'ব আগতে শিক্ষক নাছিল নেকি খালি বেগত আছিল কিন্তু আমাৰ স্কুলত নাহে স্কুলত শিক্ষক নাই স্কুলো এখন চলাইছিল আগত থাকি মাষ্টৰ নাই সৰিয়া আমরা স্কুলৰ ছাত্ৰ ছাত্ৰী তার সেকাদরা লাগিয়া অন্য অন্য বাইজি বেড়াচেরা করে আয় না নতুন কোনো 10-12 দিন থেকে আবার স্কুলৰ ছাত্র হওয়া শুরু হয়েছে বিদ্যালয়খনত সাংবাদিক উপস্থিত হোৱা বুলি জানিব পাৰি এজন পুৰণি শিক্ষক বিদ্যালয়লৈ আহে যদিও সাংবাদিকক দেখি আঁতৰি যায় শিক্ষাৰ অধিকাৰ আইন গৃহীত হোৱাৰ পাছতো এইখন অসম মূলকতে উইহাকলো আৰু জাবৰ জোথৰেৰে কটৰ্য এই বিদ্যালয়খন দেখিলে সৰ্বশিক্ষাৰ শ্লোগান কিমান দূৰ কাৰ্যকাৰী হ'ল সেয়া সন্দেহৰ আৱৰ্তন দবকাৰ পৰা আব্দুল হান্নান তালুকদাৰ নিউজ টাইম অসম বিভিন্ন প্ৰলোভনেৰে অসমৰ বাহিৰলৈ কিশোৰী যুৱতীক চালান দি অহা নাৰী ব্যৱসায়ী